এখন এছঅপিক কেন্দ্ৰ কৰি হাহাকাৰ লাগিল ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগীৰ মাজত। একাংশই চাহ বাগানত নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত চাহপাতৰ গুণাগুণ পৰীক্ষা নকৰাকৈ বটলিফ ফেক্টৰীয়ে পাত নোলোৱাৰ সিদ্ধান্ত কৰিছিল গ্ৰহণ। কিন্তু ডাঙৰ কথাটো হ'ল কেঁচা পাতৰ গুণাগুণ পৰীক্ষা কৰিবলৈ নাই ৰাজ্যত বিশেষ ব্যৱস্থা। কোনো আলোচনা নকৰাকৈ কাৰো লগত কোনো নটিচ নিদিয়াকৈ তেওঁলোকে এটা প্ৰেছ মিটৰ যোগেদি সবকে জনাই দিলে যে আমি 1 তাৰিখৰ পৰা পাত লোৱা বন্ধ ৰাখিম। গতিকে এই সংক্ৰান্তত আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা। কোনো আলোচনা প্ৰক্ৰিয়াত নথকাকৈ তেওঁলোকে একপক্ষীয়ভাৱে যি সিদ্ধান্ত ল'লে তাৰ ই গৰিহণাৰ যোগেৰে বান্ধি দিছে যে আমি এখন চাৰ্টিফিকেট দিব লাগে য'ত নেকি নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰা নাই বুলি। আৰু সেই চাৰ্টিফিকেটখন ল'ব পৰা কোনো ব্যৱস্থাই নাই। অসম তথা উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা কোনো লেবৰেটৰী সুবিধা নাই। একমাত্ৰ টুকলাই আছে যি নেকি আজিলৈকে গ্ৰীণ লিফ কিন্তু তেখেতসকলে টেষ্ট কৰা নাই। শেহতীয়াকৈ এই পৰিস্থিতিত তেখেতসকলে আগবাঢ়ি আহিছে যে আমি গ্ৰীণ লিফ টেষ্ট কৰিবৰ কাৰণে দিম। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা অসম্ভৱ বিষয়, যথেষ্ট ব্যয়বহুল আৰু তদুপৰি প্ৰতিদিনে কেঁচাপাতখিনি প্লাকিং কৰাৰ পাছত প্ৰায় 48 ঘণ্টা সময় লাগে বুলি টুকলাই কৰ্তৃপক্ষই আমাক জনাইছে তাৰ টেষ্ট ৰিপৰ্টটো আহিবৰ কাৰণে। এই কেঁচাপাতখিনি প্লাকিং কৰাৰ পাছত 48 ঘণ্টা ৰাখি থোৱাটো জানো সম্ভৱপৰ হয়? এনে অৱস্থাত মাধমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত চাহ খেতিয়কসকলৰ সন্দেহ পাতৰ মূল্য কমোৱাৰ ষড়যন্ত্ৰত জড়িত হৈছে একাংশ। মানে এটা আমাৰ অনুমান হৈছে যে এইটো এটা বৃহৎ গোষ্ঠী এটা কিবা এটা ষড়যন্ত্ৰ। আমাৰ তেনেকুৱা লাগিছে যে বৃহৎ চাহ গোষ্ঠীয়ে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেটে ভাতে মৰাৰ এটা ষড়যন্ত্ৰ কৰিছে যেন আমাৰ অনুমান হয়। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে এই ক্ষুদ্ৰ চাহ খেতিয়কক পেটে ভাতে মৰাৰ ব্যৱস্থাৰ পৰা ৰক্ষা কৰক। অৱশ্যে শেহতীয়াকৈ ৰাজ্য চৰকাৰ আৰু টি বৰ্ডৰে আলোচনাৰ অন্তত পাত ল'বলৈ সাজু বটলিফ ফেক্টৰী। কিন্তু পাত লোৱাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা মানিব ফেক্টৰীয়ে। এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, অহা কাইলৈৰ পৰা আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পাতখিনি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। কিন্তু আমি এটা কথা আপোনালোকৰ যোগেদি জনাই থওঁ, 40% ফাইন পাৰ্চেণ্টেজৰ তলত আমি তেওঁলোকৰ গ্ৰীণ লিফ একচেপ্ট কৰিবলৈ অসুবিধা হ'ব। সেইটোৱে আমি আপোনালোকৰ প্ৰথম ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি অনুৰোধ জনাইছোঁ। সংবাদমেলযোগে এই কথা সদৰি কৰি নিষিদ্ধ ঔষধ ব্যৱহাৰ নিৰাময় কৰিবলৈ বিশেষ এছঅপি বনোৱাৰ ইংগিত বটলিফ ফেক্টৰী এছ'চিয়েশ্যনৰ। লগতে কাইলৈৰ পৰা ল'বলগীয়া পাতৰ গুণাগুণ পৰীক্ষা কৰাৰ দায়িত্ব টি বৰ্ডৰ বুলি স্পষ্ট কৰিছে অল আছাম বটলিফ ফেক্টৰী এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে। এছঅপি এটা বনাবলৈ বিচাৰিছোঁ গ্ৰীণ লিফৰ ওপৰত, কাৰণ যিহেতু ব্ৰেইন কেমিকেল যিবিলাক গুড় আছে ইউজ কৰি আছে এতিয়াও, তেওঁলোকৰ ওপৰত এটা এছঅপি বনাবলৈ বিচাৰিছোঁ যে এইটো কেনেকৈ আমি নিৰাময় কৰিব পাৰোঁ। কাইলৈৰ পৰা যিখিনি চাহ ল'ম সেই চাহখিনি আমাৰ টি বৰ্ড আৰু FSSAI আমি অনুৰোধ জনাম তেওঁলোকক যে আমাৰ সেইখিনি চাহ আমি য'ত পঠাম তেওঁলোকে নন কমপ্লাইণ্ট হয় কমপ্লাইণ্ট হয়, সেইটো কেনেদৰে আমাক তেওঁলোকে ভেৰিফাই কৰি দিব সেইখিনি আমি তেওঁলোকৰ পৰা এটা জানিবৰ কাৰণে ইচ্ছা কৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।